নমস্কাৰ। মাতৃ পিতৃৰ বন্দনাৰ বাবে অসমৰ ৰাজ্যিক কৰ্মচাৰীলৈ একেলগে 5 দিনৰ ছুটি। কিদৰে এই ছুটিৰ বাবে আবেদন কৰিব? সবিশেষ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। পিতৃ মাতৃ বন্দনাৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ একেলগে 5 দিনৰ ছুটি। কিদৰে আবেদন কৰিব এই ছুটিৰ বাবে? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া। মাতৃ পিতৃ বন্দনা স্কিম। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটি। 6 আৰু 8 নৱেম্বৰত পিতৃ মাতৃ বন্দনা আঁচনিৰ অধীনত তেওঁলোকে বিশেষ ছুটি লাভ কৰিব। অৰ্থাৎ একেলগে তেওঁলোকে 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে তেওঁলোকে ছুটি লাভ কৰিব। আৰু অসম চৰকাৰৰ এই আদৰণীয় পদক্ষেপ অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে পিতৃ মাতৃ বন্দনা স্কিম। কেনেদৰে কৰিব ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। প্ৰথম ষ্টেপত আপোনালোকে https মাতৃ পিতৃ বন্দনা .assam.gov.in ৱেবছাইটলৈ যাব। সেইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। দ্বিতীয়তে পঞ্জীয়ন বুটামত ক্লিক কৰক, অৰ্থাৎ ৰেজিষ্টাৰ বুটামত ক্লিক কৰিব আৰু পঞ্জীয়নৰ বাবে তথ্য প্ৰদান কৰিব, যিখিনি তথ্য দিব লাগে ফিল আপ কৰিব। তৃতীয়তে পঞ্জীয়নৰ সময়ত ব্যৱহৃত মোবাইল নম্বৰটো দিব, এটা মোবাইল নম্বৰ দিব লাগিব। প্ৰথমতে আপোনালোকে স্ক্ৰীনত যিটো দেখিছে মাতৃ পিতৃ বন্দনা .assam.gov.in তাত যাব। দ্বিতীয়তে তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিব, অৰ্থাৎ পঞ্জীয়নৰ কাৰণে পঞ্জীয়নৰ যিখিনি তথ্য দিব লাগে সেইখিনি দিব আৰু পঞ্জীয়নৰ সময়ত ব্যৱহাৰ কৰা মোবাইল নম্বৰটো আপুনি তাত এণ্ট্ৰি কৰিব লাগিব। এই তিনিটা ষ্টেপ প্ৰথম। চতুৰ্থতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা OTP প্ৰেৰণ কৰা হ'ব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰলৈ OTP যাব। প্ৰৱেশৰ বাবে OTPটো ব্যৱহাৰ কৰিব লাগিব। নেক্সট ষ্টেপটোলৈ সোমাবৰ কাৰণে তাত আপুনি OTPটো ব্যৱহাৰ কৰিব লাগিব। আৰু 6 নম্বৰতে লগ ইন কৰাৰ পিছত এপ্লাই বুটামত ক্লিক কৰি ছুটিৰ বাবে আবেদন কৰিব লাগিব। লগ ইন হ'ব, তাৰপিছত লগ ইন কৰাৰ পিছত আপুনি এপ্লাই বুটামত ক্লিক কৰি ছুটিৰ বাবে এপ্লাই কৰিব লাগিব। আৰু ফৰ্মত ছুটিৰ সবিশেষখিনি যিখিনি ডিটেইলছ আপোনাক বিচাৰিব তাত সকলোখিনি পূৰাই দিব লাগিব। আৰু সপ্তমতে আৰু সপ্তম ষ্টেপটো হ'ল এপ্লাই বিকল্প চাবলৈ ভিউ ডিটেইলছ বুটামত ক্লিক কৰক। আপুনি সকলোখিনি ভিউ চাব পাৰিব। 8 নম্বৰতে হ'ল এপ্লিকেশ্যন জেনেৰেট কৰিবলৈ জেনেৰেট বুটামত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি সকলো ঠিকে থাকিলে জেনেৰেট কৰিব লাগিব, য'ত বিভাগীয় মুৰব্বী আৰু আবেদনকাৰী স্বাক্ষৰ কৰিব লাগিব। আপোনাৰ চহী লাগিব, আপোনাৰ যিজন বিভাগীয় মুৰব্বী আপোনাৰ তেওঁৰ চহী লাগিব, ছিগনেচাৰ। ছুটি উপলব্ধ হোৱাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে স্বাক্ষৰৰ সৈতে ফটো আপলোড কৰিবলৈ আপলোড বুটামত ক্লিক কৰিব লাগিব। আপোনালোকে নিশ্চয় বুজি পালে।